মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক। আজি আকৌ ৰাতিপুৱাই উঠি মোক কৈছে মই হেনো তাইক ময়ূৰীৰ ঘৰলৈ লৈ যাব লাগে। তুমি নিব লাগে? নিজে যাও কাৰোবাৰ লগত, তুমি কিয় নিবা? এতিয়া মই অৰুন্ধতীক একো টানকেও ক'ব নোৱাৰো। তাই যদি ঘৰৰ মানুহৰ আগত মোৰ সকলো কথাবোৰ কৈ দিয়ে তেতিয়া কি হ'ব? গতিকে তাই যি কৈছে তাকেই শুনিবলৈ মই বাধ্য হৈছোঁ। তাৰ মানে অৰুন্ধতীয়ে এতিয়া আমাক ব্লেকমেইল কৰিব খুজিছে। আপুনি বৰ চিন্তাত থকা যেন লাগিছে যে। চিন্তা নকৰিব। কোনোবা ডাঙৰ মানুহে কৈছে ভৱিষ্যতটো বাদ দি আজিৰ দিনটো যে জীয়াই আছে সেয়া উপভোগ কৰিব লাগে। আমি যে বাক লগ পাম সেয়া ভৱিষ্যত। গতিকে সেইবোৰ বাদ দিয়ক, পিছত যি হয় দেখা যাব। পিছে ভনী এৰাই ফোন কৰিছিল, ভালহে পাব লাগে। আকৌ তোমাক চিন্তাত থকা যেনহে লাগিছে দেখোন। মোৰ চিন্তাৰ কাৰণ বেলেগ। ভণ্টি আৰু বৰ্ণৱে মোক লগ পাব বিচাৰিছে। মোৰ মতেদি আজি বৰ্ণৱে যেনে তেনে কথাবোৰ উলিয়াবলৈ চেষ্টা কৰিব। কেনেকৈ ময়ূৰী আৰু আপুনি কথাবোৰ গম পালে। ভুলতে কিন্তু মোৰ পৰা গম পোৱা বুলি আপোনালোকে নক'ব। কি হয়তো কথাবোৰ উলিয়াবৰ কাৰণে অৰুন্ধতীক লগত লৈ আহিছে। তুমি এই নাম্বাৰটোত কিয় ফোন কৰিছা? তোমাক কিমানবাৰ ক'ব লাগে মই ঘৰত থকা অৱস্থাত তুমি মোক ফোন নকৰিবা? কিয় বুজি নোপোৱা? নাই নাই, মই দুদিনমান থাকিব লাগিব। দেউতা ভোগজানৰ পৰা ঘূৰি নহালৈকে মই ইয়াৰ পৰা যাব নোৱাৰোঁ। হেৰা, কি হ'ল? কাৰ লগত কথা পাতি আছিলা আৰু মোক দেখি ফোনটো কাটি দিলা যে? এয়া তোমাৰ বা। বা বা তই মোক ইমান ডাঙৰ সংকটত পেলাবি বুলি মই ভবা নাছিলো বা। মইতো কি সংকটত পেলালো ভণ্টি? তই তোৰ নিজৰ স্বাৰ্থৰ কাৰণে এই ভনীৰজনীকো দুখ দিব বেয়া নালাগিলে? ভণ্টি এয়াই সেইডোখৰ ঠাই নহয় জানো য'ত তোক মই বিনা দোষত গালি পাৰিছিলো, তোক কন্দুৱাইছিলো। তই কি ভাবিছ? তই মোৰ আৰে আৰে এনেকুৱা ধৰণৰ কাম কৰি থাকিবি আৰু মই একো গম নাপাম? মই তোৰ আৰে আৰে কি কাম কৰিলো ভণ্টি? এখেতৰ লগত তই যে ফোন আৰু মেছেজ কৰি থাক সেয়া মই একো নাজানো বুলি ভাবিছ নেকি বা? মই সকলো গম পাওঁ। চাচো, সময়ে আমাক আকৌ সেই একেডোখৰ ঠাইলৈকে লৈ আহিলে। সময় বৰ শক্তিশালী।
যিজন মানুহে তোৰ বিপক্ষে মোক বিভিন্ন বিষাক্ত কথা কৈ তোৰ লগত মোৰ কাজিয়া লগাইছিল, সেইজন মানুহেই সেই একেখিনি কথা শুধৰাবলৈকে এই ঠাইডোখৰলৈ মোক লৈ আহিবলৈ বাধ্য হ'ল। তোমালোকে কথা পাতা, মই আহি আছোঁ। ৰ'ব, আপুনি কলৈ যায়? নাযাব, আপুনি ইয়াতেই থাকক। এই ভুল বুজাবুজিবোৰৰ আৰম্ভণি আপুনিয়ে কৰিছিল, গতিকে এইবোৰৰ শেষ আপুনিয়ে কৰিব লাগিব। আপুনি? হয়, মই ভালে আছানে? আছোঁ, কিন্তু আপুনি আকৌ? কি কৰিবা, তুমি চাগে মোক দেখি আচৰিতে হৈছা, কিন্তু উপায়টো নাই, ডিউটি কৰিবই লাগিব। ইয়াত আপোনাৰ কি ডিউটি? ইয়াত ডিউটি নাই, কিন্তু তোমাৰ মাৰ সৈতে এবাৰ কথা পাতিব লাগিব। মই আপোনাক আগতেও কৈছোঁ যে মোৰ মাৰ অৱস্থা এতিয়া একেবাৰে ভাল নহয়, তেওঁ যি টি কৰি দিয়ে, গতিকে আপুনি মাক লগ কৰিব নোৱাৰিব। কিন্তু মোৰ যিমান দূৰ অনুমান, তোমাৰ মা সম্পূৰ্ণ ঠিকে আছে। কেৱল পৰিয়ালৰ মানুহে তেওঁক পাগলী কৰিব চেষ্টা কৰি আছে। হয়তো এনেকুৱাও হ'ব পাৰে যে মনৰ ভিতৰৰ কথাখিনি পুলিচক কৈ দিব পাৰে বুলি ভয় খাই তেওঁক পাগলী সজোৱা হৈছে। আৰে, সেইবোৰ আপুনি কি কৈছে? কি কৈছোঁ বাদ দিয়া, তুমি এবাৰ মাক মাতা। মই মাৰ অৱস্থাটো চাইহে আপোনাক কৈছোঁ। আপুনি মাক লগ কৰিব নোৱাৰিব। ডক্টৰে তেওঁৰ ভালৰ বাবে আন অচিনাকি মানুহৰ লগত কথা বতৰা পাতিবলৈ মানা কৰিছে, গতিকে আপুনি মোক বেয়া নাপাব। চৰি। চোৱা, মই তোমাৰ মাক এটা কেছৰ সংক্ৰান্তত সোধ-পোছ কৰিবলৈ আহিছোঁ, আৰু মোৰ এই তোমালোকৰ ঘৰলৈ অহা যোৱা এটা আইনী প্ৰক্ৰিয়াৰ মাজৰ কথা, গতিকে মোক ইয়াত কোনেও বাধা দিব নোৱাৰে। বাধা দি লাভ নাই। আহিছোঁ যেতিয়া মই তেওঁৰ সৈতে কথা পাতিহে যাম। তুমি কি কৈছিলা? তেওঁক ট্ৰিটমেণ্ট কৰি থকা চাইকেট্ৰিষ্টজনে কোনো অচিনাকি মানুহৰ সৈতে কথা পাতিবলৈ মানা কৰিছে। ঠিক আছে, মই তেখেতৰ পাৰ্মিশ্যন লৈ ল'ম। মুঠতে মই আজি মিছেছ অনন্যা দুৱৰাৰ সৈতে কথা পাতিহে যাম। ময়ূৰী, অৰুন্ধতীয়ে কোৱা কথাবোৰ সঁচা। মই আচলতে সেই কামটো কৰাটো ভুল আছিল। পাৰিলে মোক ক্ষমা কৰি দিবা। আচলতে মই এনেকুৱা এটা পৰিস্থিতিত সোমাই পৰিছিলোঁ যে মই তেনেকৈ ক'বলৈ বাধ্য হৈছিলোঁ। আগতে এই কৰা এডাল আছিল, আপোনাৰ যেতিয়াই ইচ্ছা তেতিয়াই ভাঙিব পাৰিছিল, কিন্তু এতিয়া এডাল এডালকৈ ই কৰাৰ এটা মুঠি হৈ আমিবোৰ আপোনাৰ সন্মুখত থিয় দি আছোঁ। সেই মুঠিটো ভঙাটো ইমান সহজ নহ'ব। বা, আজি মই তোৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ। এখেতৰ কথা শুনি মই জ্ঞান বিবি সকলো হেৰুৱাই পেলাইছিলোঁ। বা, তই মোক ক্ষমা কৰি দে। বা, তোৰ বাহিৰেনো মোৰ এই পৃথিৱীখনত আৰু কোন আপোন আছে কচোন? মই জানো মোৰ বাবেই তোৰ এই দশা হৈছে। তই এনেকৈ বিয়াত বহিব লগা হ'ল। হয়তো সমাজখনেও তোক দোষিছে, কিন্তু বিশ্বাস কৰবা, তোক তেনেকৈ কোৱাৰ পাছত মই নিজেও শান্তিত থাকিব পৰা নাছিলোঁ। কিন্তু তই যিহেতু সত্যত আছিলি, অৱশেষত তোৰেই জয় হ'ল। বা, কিন্তু মই তোক দিয়া কষ্টবোৰৰ বাবে তই মোক ক্ষমা কৰি দিব পাৰিবিনে? বা, হ'ব দে, আৰু কিমান ক্ষমা খোজো। মই বুজি পাইছোঁ, তোৰ জেগাত মই থকা হ'লে হয়তো চাগৈ ময়ো এই কাম কৰিলোহেঁতেন। এইবোৰ ভুল তই কৰা নাই, পৰিস্থিতিয়ে কৰিবলৈ তোক বাধ্য কৰাইছিল। উপায় নাই, সময় এনেকৈ ৰং সলায়। আপুনি এতিয়া একো নকয় যে?
নে আপোনাৰ একো ক'বলগীয়াই নাই? ময়ূৰী, অৰুন্ধতীয়ে কোৱা কথাবোৰ সঁচা। মই আচলতে সেই কামটো কৰাটো ভুল আছিল। পাৰিলে মোক ক্ষমা কৰি দিবা। আচলতে মই এনেকুৱা এটা পৰিস্থিতিত সোমাই পৰিছিলোঁ যে মই তেনেকৈ ক'বলৈ বাধ্য হৈছিলোঁ। তুমি এনেকুৱা পবিত্ৰ সম্বন্ধ এটাক যি পৰিচয় দিলা, তাৰ বাবে মই তোমাক ক্ষমা কৰিলেও ভগৱানে জানো তোমাক ক্ষমা কৰিব? আৰু আজিতো তুমি প্ৰমাণ পাই গ'লা মই সত্যত আছিলোঁ বাবে তোমালোক দুয়ো মোৰ ওচৰলৈ উভতি আহিবলৈ বাধ্য হ'লা। মনত ৰাখিবা বৰ্ণ, তোমাৰ এই অসুস্থ মানসিকতাই তোমাক সুস্থ জীৱন এটা কেতিয়াও দিব নোৱাৰে। তুমি আমাৰ দুজনীক সলনি কৰিবলৈ চেষ্টা কৰাৰ আগতে নিজক সলনি কৰা। বা তই কৈছিলি নহয় এখেত এজন খুব ভাল মানুহ, মোক খুব মৰম কৰিব। এয়া চা এখেতৰ পৰিচয়। চা মই এতিয়া কিমান সুখত আছো। এটা দিনো মোৰ চকু পাতি নোলোৱাকৈ পাৰ হোৱা নাই বা। এয়া সুখ চাবলৈকে তহঁতে মোক বিয়া দিছিলি নহয়। তই চিন্তা নকৰিবি ভণ্টি, তোৰ লগত যিবোৰ হৈ আছে এই সকলোবোৰ ভগৱানৰ ওপৰত এৰি দে। তেওঁ সকলো বিচাৰ কৰিব। আৰু তই ভাবিছ নেকি তোক অশান্তি দি বৰ্ণৱ শান্তিত থাকিব পাৰিব বুলি? কেতিয়াও নোৱাৰে। মানুহৰ জীৱনত শূন্যতা তেতিয়া আৰম্ভ হয় যেতিয়া মানুহৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নোহোৱা হয়। ভণ্টি, তই যে আজি মোক বৰ্ণৱৰ লগত এনেকৈ লগ কৰিবলৈ আহিলি, কথাটো কি? ভালে আছে? আপুনি? দায়িত্ব সংসাৰ কৰিলোঁ যেতিয়া কেতিয়াবা এনেকৈ আহিবলগীয়া হয়। ইচ্ছা নাথাকিলেও পৰিবাৰক এইখিনি সময় দিবলগীয়া হয়। যেনেকৈ আপুনিও জানিছিল আজি অৰুন্ধতী আৰু ময়ূৰী লগ হ'লে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল। কিন্তু আপোনাৰ নিজৰ ওপৰতে দুখ থকা স্বত্তেও আপুনি পৰিবাৰক ইয়ালৈ লৈ আহিছে। সেই ক্ষেত্ৰত চাবলৈ গ'লে আপুনি কিন্তু পাৰফেক্ট হাজবেণ্ড। পিছে বায়েক ভনীয়েকৰ এই কন্দা কটাবোৰ দেখি আপোনাৰ নিশ্চয় বেয়া লাগিছে, খং উঠিছে। কিন্তু উপায় নাই, সেইবোৰ সহ্য কৰিবই লাগিব। আগতে এই কৰা এডাল আছে, আপোনাৰ যেতিয়াই ইচ্ছা তেতিয়াই ভাঙিব পাৰিছিল। কিন্তু এতিয়া এডাল এডালকৈ কৰাৰ এটা মুঠি হৈ আমিবোৰ আপোনাৰ সন্মুখত থিয় দি আছোঁ। সেই মুঠিটো ভঙাটো ইমান সহজ নহ'ব। আৰু এটা কথা, এতিয়া সাৱধান হোৱাটো ভাল, নহ'লে কিন্তু এই কৰাৰ মুঠিটোৱে কেতিয়াবা বিপদ ঘটায়। এতিয়া সকলো অনিশ্চয়তাৰ মাজতে আছে বা। মোৰ জীৱনটো এনেকৈ দুখেৰে পাৰ হ'ল। মাত্ৰ মই ঈশ্বৰক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে অহা জন্মত মোক সুখৰ বাট দেখুৱায়। মইতো তোক সকলোবোৰ কথা কৈছোঁৱেই বা। এখেতক মই এটা সময় বান্ধি দিছোঁ। সেই সময়ৰ ভিতৰত এখেতে ঘৰৰ সকলোকে কথাবোৰ ক'ব। তাৰ পাছত ঘৰৰ সকলোৱে যি সিদ্ধান্ত লয় তাৰ ওপৰতহে মোৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব। এতিয়া সকলো অনিশ্চয়তাৰ মাজতে আছে বা। মোৰ জীৱনটো এনেকৈ দুখেৰে পাৰ হ'ল।
মাত্ৰ মই ঈশ্বৰক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, যাতে অহা জন্মত মোক সুখৰ বাট দেখুৱাই মোক যাতে আকৌ অন্ধ নকৰে। তই এনেকৈ ভাগি নপৰিবিচোন। আমি তোৰ কাষত সদায় আছো। তোৰ লগত ন্যায় হ'বই লাগিব। বৰ্ণৱে তোৰ লগত অন্যায় কৰি অলপো শান্তিত থাকিব নোৱাৰে। সি তাৰ নিজৰ স্বাৰ্থৰ কাৰণে বিয়া পতাৰ কথাটো ককাই যদি গম পায়, তোক ৰাস্তা দেখুৱাব। ককাই সেইখন ঘৰৰ পৰা তোক এনেকৈ কেতিয়াও নপঠিয়ায়। সকলোৱে তোক ভুল বুজিলেও ককাই তোক কেতিয়াও ভুল নুবুজে। গতিকে এই মুহূৰ্তত মই তোক এটা কথাই কওঁ, জীৱনত তোৰ দৰে প্ৰত্যাহ্বান সকলোৰে জীৱনলৈ আহে, আৰু এই প্ৰত্যাহ্বান নেওচি যোৱাটোহে কথা। জীৱন মানেই যুদ্ধ, অস্তিত্বৰ যুদ্ধ। এই যুদ্ধত যিসকলে যুঁজি থাকিব তেওঁলোকহে বৰ্তি থাকিব। তই এই যুঁজত এনেকুৱাকৈ নাম যাতে তই কেতিয়াও নাহাৰ। কিন্তু ইয়াৰ শেষ পৰিণতি কি হ'ব বা? মই জানো এখেতক উভতাই পাম? সেই ঘৰখনত মোৰ নিজৰ কাৰণে জানো এটুকুৰা ঠাই উলিয়াব পাৰিম? তই মাত্ৰ যুঁজি যা, ফল ভগৱানে দিব। এতিয়া তই একো ক'ব নোৱাৰ। তেতিয়ালৈকে তই সেইখন ঘৰ এৰি নাহিবি। তই এলাগী হৈ এনেকুৱা কাম কৰ যাতে যাতে ঘৰখনত এদিন সকলোৱে তোৰ উপস্থিতি বিচাৰে। সদায় পজিটিভ ভাবিবি। দেউতাই তোক কি শিকাইছিল সেই সকলোবোৰ কথা মনত পেলাবি। তেতিয়া তই জীয়াই থকাৰ ৰাস্তা আৰু জীয়াই থকাৰ মনোবল বিচাৰি পাবি। মাজনী, তই অন্ধ মানে তই দুৰ্বল বা বিফল নহওঁ। তই নিজকে সফল কৰ। সফলতা মানে কি জান? টম ৱাটছনে কৈছিল, আপুনি যদি সফল হ'ব খোজে তেনেহ'লে বিফলতাৰ হাৰ দুগুণে বৃদ্ধি কৰক। দেউতা, সদায় মই তোৰ কাষত থাকিব নোৱাৰো নহয়। মই নাথাকিলে তই কেনেকৈ জীয়াই থাকিবি? তই নিজকে সলাব খোজনে? অঁ দেউতা। নিজকে সলাবলৈ যাওঁতে অনেক বাধা আহিব, কিন্তু পৰিশ্ৰম কৰিলে একো অসম্ভৱ নহয়। প্ৰথমতে বিফল হ'লে নিৰাশ নহওঁ বুলি ভাবি নিজকে সলনি কৰিবলৈ চেষ্টা কৰ। মনৰ দৃঢ়তাই মানুহক বেলেগ পৰ্যায়লৈ লৈ যাব পাৰে অ' মাজনী। তই যদি পৰাজিত বুলি ভাব তেতিয়াহ'লে পৰাজিত। সাহস নাই বুলি ভাব তেনেহ'লে কেতিয়াও সাহস কৰিব নোৱাৰ। সাফল্য বিচাৰ, কিন্তু যদি সফল হ'ব নোৱাৰো বুলি ভাব তেনেহ'লে নিশ্চয় তই সফল হ'ব নোৱাৰ। ঊৰ্ধ্বলৈ আহিবলৈ উচ্চ চিন্তা লাগিব। নিজৰ লক্ষ্যৰ প্ৰতি নিশ্চিত হ'ব লাগিব। তাৰ পিছতহে সাফল্য পোৱা যাব। ভণ্টি, এতিয়াৰ পৰা যেতিয়াই মন যায় তাই মোলৈ ফোন কৰিবি। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি